ই ৰিক্সা চালকৰ সন্তান সুহেল তানভীৰে লাভ কৰিলে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কছ সহ মুঠ 535 নম্বৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰপেটাৰ ভেৰাল দিলৈ গৌৰৱ কঢ়িয়াই আনিলে সুহেল তানভীৰে। দৰিদ্ৰ পৰিয়ালৰ সন্তান সুহেলৰ সাফল্যত উৎফুল্লিত সকলো। সুহেলে বৰবিলাৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়ন কৰিছিল। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন সুহেলৰ। সুহেল তানভীৰ মেট্ৰিক পৰীক্ষা দিছিলে। দিছিলোঁ। ৰিজাল্ট কেনেকুৱা হ'ল? ৰিজাল্ট ভালে হৈছে, 89%। আৰু লেটাৰ লেটাৰ 6টাতে। ক'ৰ পৰা পঢ়িছিলা? বৰবিলা শংকৰদেৱ। শংকৰদেৱ পঢ়িছিলা। তোমাৰ দেউতা কি কৰে? দেউতাই পিলপিলি চলায়। পিলপিলি। এনেই তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিল? আৰ্থিক অৱস্থা তোমাৰ ভালনে? এনে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছিল। স্কুলৰ ফিজ চিজ লৈ অলপ অসুবিধা হৈছিল, যিটো দেউতাই অলপ হেৰি কৰিছে, কষ্ট কৰি দিছে। ন? এতিয়া তুমি ভৱিষ্যতে তুমি কি হোৱাটো বিচাৰা? ভৱিষ্যতে ডক্তৰ হোৱাটো বিচাৰোঁ। জীৱন লক্ষ্য তোমাৰ ডক্তৰ হোৱাটো। যদি তুমি তেনেকুৱা লাইন পঢ়িব লগা হয় তেনেহ'লে তোমাকতো বহুত টকা পইচাৰ প্ৰয়োজন হ'ব। হ'ব। সেইখিনি বহন দেউতা কৰিব পাৰিবনে? সেইখিনি পাৰিবনে? নোৱাৰিব। তোমালোকৰ ঘৰত কোন কোন আছে? ইনকাম চ'ৰ্চ কি আছে ঘৰত? পিলপিলি চলে। বেলেগটো ইনকাম নাই। কিন্তু অৰ্থৰ অভাৱে হেঙাৰ হ'ব পাৰে সুহেলৰ লক্ষ্যত। কিয়নো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পিতৃ কাছেম আলীয়ে ই ৰিক্সা চলাই ঘৰখন পোহপাল দি আহিছে। উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত সুহেলৰ খৰচ বহন কৰা অসুবিধা হ'ব। মুখ্যমন্ত্ৰীৰ লগতে সদাশয় লোকৰ সহায় কামনা কৰিছে পিতৃয়ে। কৰিব বুলি ভাবিছিলনে? এনেই আশাবাদী আছিলোঁ। ল'ৰাজনৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি টকা পইচা যিখিনি প্ৰয়োজন, অৰ্থ যিখিনি প্ৰয়োজন, সেইখিনি আপুনি কেনেকৈ যোগান ধৰিছিল? বহুত কষ্ট হৈছে, দিনে ৰাতি একদম বহুত কষ্ট কৰিছোঁ। এনেই বাকী বেলেগ কোনো ইনকাম নাই, খালি ই ৰিক্সাখানে চলাই মই বহুত কষ্ট কৰি যোগাৰ কৰিছোঁ পইচা। কিবা অসুবিধা হোৱা নাছিল নেকি? অসুবিধা হৈছে, তথাপিও অসুবিধাৰ মাজেদিও বহুত ই কৰিছোঁ। টিউশ্যনৰ ক্ষেত্ৰত, এডমিশ্যনৰ ক্ষেত্ৰত? টিউশ্যনৰ ক্ষেত্ৰতো হৈছে। কিতাপ বহি কিনাৰ ক্ষেত্ৰতো হৈছে। এডমিশ্যনৰ ক্ষেত্ৰত হৈছে। পইচা একেলগে দিব পৰা নাই, অলপকৈ দিনটোত কামাই কৰিছোঁ যিখিনি, সেইখিনি 4-5 দিন একমাহ যোগাৰ কৰি তাৰপিছত লাহে লাহে দিছোঁ। ভৱিষ্যতে আপোনাৰ ল'ৰাটোৰ পৰা কি আশা কৰে? আৰু উন্নত হওক, সেইটোৱে আশা কৰোঁ, যাতে অঞ্চলৰ নাম হয়, নিজৰ নাম হয়। আপোনাৰ ল'ৰাজনে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যিখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি আপুনি যোগান ধৰিব পাৰিবনে? সেইটোৱেতো চিন্তা হৈ আছে এতিয়া। কৈ দিয়ক, কথাখিনি কৈ দিয়ক স্পষ্ট। যাতে চৰকাৰৰ পৰা অলপ সাহাৰ্য পালি ভাল হ'লা হয়। এনেই আমি BPL পৰিয়ালৰ মানুহ, এনেই ইমান আমাৰ অৰ্থও নাই যে বেলেগ কিবা ইনকাম কৰি যে চলিটোক নাগা মানুহ কৰিম, সেনেকুৱা কোনো নাই। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, সংবাদ 365।